প্ৰথমে আমি বিজনী নেতাজী সংঘৰ তৰফৰ পৰা সকলো বিজনীবাসী ৰাইজ তথা অসমবাসী তথা ভাৰতবাসী ৰাইজক শাৰদীয় শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমাৰ এইবেলি আমি আমাৰ শাৰদীয় দুৰ্গোৎসৱৰ আমাৰ সংঘৰ পৰা আমি যিটো আয়োজন কৰিছোঁ, এইবেলি আমাৰ 25তম বৰ্ষ অৰ্থাৎ ৰজত জয়ন্তী আমি পালন কৰিবলৈ গৈ আছোঁ। আৰু আমাৰ প্ৰস্তুতি তুংগত, দিনে নিশাই আমাৰ শিল্পীসকলে ইয়াতে কাম কৰি আছে। অহা কালিৰ দিনটো আমি পাম। পঞ্চমীৰ সন্ধিয়াত আমি এই পেণ্ডেলটো আমি ৰাইজৰ বাবে মুকলি কৰি দিয়াৰ চেষ্টা কৰি আছোঁ আৰু আশা কৰিছোঁ পঞ্চমীত আমি অপেনিং কৰিব পাৰিম বুলি। কি থিম লৈছে? আমি বিজনী নেতাজী সংঘই এইবাৰ মা আহি আছে সপোনৰ নগৰত, এই থিমটো আমি লৈছোঁ। ৰাইজে আহিলে নিশ্চয়কৈ মানে পূজাখন ভালকৈ উপভোগ কৰিব পাৰিব আমি আশা ৰাখিছোঁ আৰু সকলোৱে আনন্দ লাভ কৰিব বুলি আমি আশা ৰাখিছোঁ। শিল্পীসকলে এইটো কিহেৰে তৈয়াৰ কৰিছে? শিল্পীসকলে এইটো থাৰ্মকল, ফোম, বাঁহ এইবিলাক বস্তুৰে বনাই আছে। লগতে কিছুমান শিল্পীসকলৰ আৰু কিছুমান লাগতিয়াল যিবিলাক বস্তু থাকে সেইবিলাকো ইউজ কৰিছে তেওঁলোকে। কিমান টকা পেকেজ? আমাৰ এইবেলি বাজেটটো 11-12 লাখ টকা হ'বগৈ। এতিয়ালৈকে আমাৰ মোটামুটি 7 লাখ পাৰ হৈ গ'ল, মানে এক্সপেন্সটো। শেষলৈকে 11 পৰা 12 লাখ যাব আৰু।